পুণ্যভূমি তেজপুৰত খোদিত হ'ল আন এক নতুন অধ্যায়। ঐতিহাসিক মহাভৈৰৱ মন্দিৰ, ভৈৰৱী দেৱালয়ৰ লগতে আন বিভিন্ন মন্দিৰ দেৱালয়েৰে উজ্জীৱিত হৈ থকা পুণ্যভূমি তেজপুৰত পোন প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰা হ'ল নৱগ্ৰহ মন্দিৰৰ। তেজপুৰৰ মিলনপুৰ কুন্দুৰাবাৰীৰ নবীন বৰা চুবুৰীৰ জ্যোতিষী তথা পুৰোহিত ডক্টৰ দীপাংকৰ ভৰদ্বাজৰ উদ্যোগত আৰু সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ৩১ জানুৱাৰী শুক্ৰবাৰে শিলন্যাস আৰু শ্ৰী শ্ৰী নৱগ্ৰহ যজ্ঞৰো আয়োজন কৰা হয়। এই শিলন্যাস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰে। তেজপুৰত নৱগ্ৰহ মন্দিৰ স্থাপনে অনাগত দিনত ৰাইজৰ মনোকামনা পূৰণত সহায়ক হ'ব বুলি কৈ বিধায়কগৰাকীয়ে এনেদৰে কয়। দীপাংকৰ ভৰদ্বাজৰ সহযোগত উদ্যোগত তেজপুৰ সমষ্টিৰ মিলনপুৰত নৱগ্ৰহ এটি মন্দিৰ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হৈছে। আজি শিলান্যাস, এই শিলান্যাস অনুষ্ঠানৰ লগতে নৱগ্ৰহৰ যজ্ঞ ইয়াত পালন কৰা হৈছে। শ্ৰী শ্ৰী নৱগ্ৰহৰ যজ্ঞ আমাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই শিলান্যাসৰ অনুষ্ঠানত মিলনপুৰৰ ৰাইজে আহি যোগদান কৰিছে আৰু ভৰদ্বাজৰ সহযোগত উদ্যোগত এই মন্দিৰ ভাগ নিৰ্মাণ হোৱাৰ পিছত এই মন্দিৰ ভাগত ৰাজহুৱাভাৱে সমগ্ৰ ৰাইজে অসমৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ যিকোনো হিন্দু ধৰ্মৰ, সনাতন ধৰ্মৰ ৰাইজে ইয়াত আহি পূজা অৰ্চনা কৰিব পাৰি বুলি আশা ৰাখিছোঁ। আৰু এই মন্দিৰে এদিন জাগ্ৰত হ'ব আৰু জাগ্ৰত হোৱাৰ লগে লগে মানুহৰ মনোকামনা পূৰ্ণ হ'বৰ কাৰণে এই মন্দিৰে ৰাইজক সহায় সুবিধা আগবঢ়াব। ইয়াৰ উপৰিও গুৱাহাটীৰ পৰা অহা আৰ্যভট্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডক্টৰ হৰ্ষবৰ্ধন শৰ্মা আৰু বুলি দেৱীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। এই নৱগ্ৰহ মন্দিৰটো স্থাপনত বিশেষ ভূমিকা পালন কৰা এগৰাকী নামজ্বলা জ্যোতিষী তথা পুৰোহিত ডক্টৰ দীপাংকৰ ভৰদ্বাজে শিলন্যাস আৰু মহাযজ্ঞত উপস্থিত সকলোকে কৃতজ্ঞতা আৰু সেৱা জনোৱাৰ লগতে পৰৱৰ্তী সময়ত নৱগ্ৰহ মন্দিৰটি নিৰ্মাণৰ ক্ষেত্ৰত সকলো ৰাইজৰে সহায় সহযোগিতাৰ কামনা কৰে। হয়, অশেষ ধন্যবাদ। আজি এই মন্দিৰৰ নৱগ্ৰহ মন্দিৰ শিলান্যাসত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে আজি আহি পেলাই শিলান্যাস কাৰ্যসূচীৰ শুভা আৰম্ভ কৰিলে। আমি আশা কৰিলোঁ আগন্তুক দিনত এই নৱগ্ৰহ মন্দিৰ ভাৰতবৰ্ষৰ লগতে অসমৰ সমূহ মানুহে যাতে ভক্তপ্ৰাণ ৰাইজে এই মন্দিৰতে আহি পেলাই পূজা অৰ্চনা কৰি তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়, তাৰে আমি আশা কৰিলোঁ। हरि ओम सैतजत्तु अवायवस्तसपितपपयतुचस्ततमाय कर्मणे स्वाहा ईडामग्नाय हरि ओम अग्नाय हिवितये